কংগ্ৰেছৰ প্ৰতিজন হিন্দু নেতা বিজেপিলৈ আহিব। লোকসভা নিৰ্বাচনৰ পূৰ্বে আহিব সাংসদ প্ৰদ্যুৎ বৰদলৈও। আজি নহলেও কাইলৈ বিজেপিলৈ আহিব কংগ্ৰেছী হিন্দু। মন্দিৰত চাকি জ্বলাই কংগ্ৰেছ কৰিব নোৱাৰে হিন্দুৱে। জন আশীৰ্বাদ যাত্ৰা সামৰি নিশা পুৰণি গুদামত এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এনেকুৱা ধৰণৰ কোনো কথা নাই। কংগ্ৰেছত যিকেইজন হিন্দু নেতা আছে গোটেইকেইজন আজি নহয় কালি আহিব। গতিকে এইটো তেওঁলোক কংগ্ৰেছ থাকিব নোৱাৰে। যোনে হিন্দু পৰম্পৰা মানে, ঘৰত মন্দিৰত চাকি জ্বলাই বা ভাগৱতত পূজা সেৱা কৰে, তেওঁলোকে বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে। এইটো কথা মই 2015ত যোগদান কৰাৰ দিনাই কৈছিলোঁ আৰু আজিও সেইটো কথাতে মই ভাবোঁ যে লাহে লাহে আপোনালোকে দেখিছে এতিয়া কংগ্ৰেছত হিন্দু নেতা কেইজন আছে। প্ৰদ্যুৎ বৰদলৈতো আহিবই লাগিব লোকসভা ইলেকশ্যনৰ আগত। কংগ্ৰেছৰ প্ৰতিজন হিন্দু নেতা বিজেপিলৈ আহিব। লোকসভা নিৰ্বাচনৰ পূৰ্বে আহিব সাংসদ প্ৰদ্যুৎ বৰদলৈও। আজি নহলেও কাইলৈ বিজেপিলৈ আহিব কংগ্ৰেছী হিন্দু। মন্দিৰত চাকি জ্বলাই কংগ্ৰেছ কৰিব নোৱাৰে হিন্দুৱে। জন আশীৰ্বাদ যাত্ৰা সামৰি নিশা পুৰণি গুদামত এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এনেকুৱা ধৰণৰ কোনো কথা নাই। কংগ্ৰেছত যিকেইজন হিন্দু নেতা আছে গোটেইকেইজন আজি নহয় কালি আহিব। গতিকে এইটো তেওঁলোক কংগ্ৰেছ থাকিব নোৱাৰে। যোনে হিন্দু পৰম্পৰা মানে, ঘৰত মন্দিৰত চাকি জ্বলাই বা ভাগৱতত পূজা সেৱা কৰে, তেওঁলোকে বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে। এইটো কথা মই 2015ত যোগদান কৰাৰ দিনাই কৈছিলোঁ আৰু আজিও সেইটো কথাতে মই ভাবোঁ যে লাহে লাহে আপোনালোকে দেখিছে এতিয়া কংগ্ৰেছত হিন্দু নেতা কেইজন আছে। প্ৰদ্যুৎ বৰদলৈতো আহিবই লাগিব লোকসভা ইলেকশ্যনৰ আগত। কংগ্ৰেছৰ প্ৰতিজন হিন্দু নেতা বিজেপিলৈ আহিব। লোকসভা নিৰ্বাচনৰ পূৰ্বে আহিব সাংসদ প্ৰদ্যুৎ বৰদলৈও। আজি নহলেও কাইলৈ বিজেপিলৈ আহিব কংগ্ৰেছী হিন্দু। মন্দিৰত চাকি জ্বলাই কংগ্ৰেছ কৰিব নোৱাৰে হিন্দুৱে। জন আশীৰ্বাদ যাত্ৰা সামৰি নিশা পুৰণি গুদামত এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এনেকুৱা ধৰণৰ কোনো কথা নাই। কংগ্ৰেছত যিকেইজন হিন্দু নেতা আছে গোটেইকেইজন আজি নহয় কালি আহিব। গতিকে এইটো তেওঁলোক কংগ্ৰেছ থাকিব নোৱাৰে। যোনে হিন্দু পৰম্পৰা মানে, ঘৰত মন্দিৰত চাকি জ্বলাই বা ভাগৱতত পূজা সেৱা কৰে, তেওঁলোকে বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে। এইটো কথা মই 2015ত যোগদান কৰাৰ দিনাই কৈছিলোঁ আৰু আজিও সেইটো কথাতে মই ভাবোঁ যে লাহে লাহে আপোনালোকে দেখিছে এতিয়া কংগ্ৰেছত হিন্দু নেতা কেইজন আছে। প্ৰদ্যুৎ বৰদলৈতো আহিবই লাগিব লোকসভা ইলেকশ্যনৰ আগত।